হয়, একো নহয় কাৰণে মৰম কৰিছো, দয়া কৰিছো, পুতৌ কৰিছো, কাৰণ তই মোৰ একোৱেই নহয়। বেয়া নাপাওঁ। জুবিনক লগ পাইছিলা নে? পাইছিলোঁ, ওচৰৰ পৰা পাইছা? একদম কথা পাতিছা? পাইছোঁ। ষ্টুডিঅ'ত অভিনয়ত নিজৰ এটা ষ্টুডিঅ' আছিলে। চ' জুবিন দাই যেতিয়া ষ্টুডিঅ'ত বহি থাকে তেতিয়া সেনেকৈ কেতিয়াবা লগ কৰা যায়। 4th ফ্ল'ৰৰ পৰা চাগে 4th ফ্ল'ৰৰ পৰা 2nd ফ্ল'ৰত পৰিছোঁ। তুমি পৰিছা? কিমান দিনৰ কথা? এইটো বেছি দিন নহয়, 4-5 মাহ হ'ল। কিবা হৈছিল? হৈছিল মানে ইয়াতে মোৰ এতিয়াও আছে, 6টা চিলাই আছে ইয়াতে। অমনৰ লগত আপোনালোকে যিটো পেজত ভিডিঅ' চাই থাকে এডি প্ৰডাকশ্যন, তাত এগৰাকী ছোৱালী ওলায়। কোন সেইগৰাকী ছোৱালী? নমস্কাৰ, মই উদীপ্ত নগৰ। এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছোঁ অসমীয়ানৰ আন এটা ভিডিঅ'লৈ। আপোনালোকে ভিডিঅ'সমূহ ইতিমধ্যে চাই আছে আৰু কেনেকুৱা পাইছে জনাব। আজি এজন বিশেষ অভিনেতা মোৰ সৈতে উপস্থিত আছে, এজন বিশেষ ব্যক্তি, আৰু ব্যক্তিজনক মই বিশেষ বুলি এইকাৰণেই কৈছোঁ, বহু অভিনেতা আপোনালোকে তেওঁলোকৰ শুদ্ধ কণ্ঠস্বৰত আপোনালোকে লগ পায়, কিন্তু এইজন অভিনেতা এনেকুৱা এজন অভিনেতা যিজনক অভিনয়ে আপোনালোকক কন্দুৱায়। স্বাগতম জনাইছোঁ অমনক। ভালে আছা? আছোঁ, ভালে আছোঁ। কোৱা, কেনেকৈ ক'ত ব্যস্ত হৈ আছা? ব্যস্ত মানে প্ৰথমতেতো তোমাক তথা অসমীয়ানৰ এই মঞ্চক ধন্যবাদ জনাব বিচাৰিছোঁ যে মোৰ নিচিনা এজন অভিনেতাক মাতি অনাৰ বাবে। আৰু লগতে এতিয়া ব্যস্ত মানে বিভিন্ন কামত ব্যস্ত থকা যায়। এতিয়া বৰ্তমানতো ব্যস্ত আছোঁ নিজৰ কাম কিছুমানে, অলপ প্লেনিং কৰি আছোঁ, ভাবি আছোঁ কিছুমান কৰাৰ। অলপ মঞ্চৰ ফালেও অলপ ভাবিছোঁ যে অলপ বেলেগ ধৰণত কিবা এটা কৰিম। ত' এইবিলাক প্লেনিং চলি আছে, কিবা কিবি কৰিম আৰু লাহে লাহে। সোনকালে দৰ্শকে মঞ্চত দেখক তাৰে কামনা কৰিলোঁ। কিন্তু এইখিনি মুহূৰ্তত দৰ্শকসকলক মই, যিসকলে চিনি পাইছেই অমনক, সেইসকলে হয়তো চিনি পাইছেই। ইতিমধ্যে তেওঁ সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে বা সমাদৰ লাভ কৰিছে। ইতিমধ্যে দৰ্শকসকলে তেনেদৰে আঁকোৱালি লৈছে অমনক। কিন্তু যিসকলে চিনি পোৱা নাই অমনক, সেইসকলৰ বাবে এইখিনি মুহূৰ্তত মই এই ক্লিপটো আপোনালোকৰ বাবে লগাই দিব বিচাৰিছোঁ। আজি সৰু যাওঁ নন্দিনীৰ বিয়া। এই বাদ দে না, মোক বিয়ালে মাতিছিলে, বোলে বিয়ালে আহি। মই বোলো নাযাওঁ দে, পেটটো বিষাই আছে, ফাঁকি দিছোঁ। তাই বেটিয়ে মোক বিয়ালে মাতে, তাই কইনা হ'ব ওলাইছে, তাই সেন্দুৰ ল'ব, উৰণি ল'ব, হোমৰ কাষত বহিব, গামখাৰু পিন্ধিব, এইবিলাক চাবলৈ মাতিছে বিয়ালে। মই ইমান ডাঙৰ ভগৱানো হ'ব নোৱাৰো। অ' দাদা, তই কান্দিছ? এটা ভক্তিভাৱৰ শব্দ, ভগৱান। ভগৱান, গৰু গাধৰ পৰা ভগৱান হোৱাৰ ইচ্ছাই চব শেষ কৰি পেলালে। আৰু এই সৰু যে এনেকুৱাকে সময়ত আহি মোক ভগৱান বুলি ক'লে, মুখেৰে কি ক'লো, কাক কি দি দিলো গমেই নাপালো। নেকান্দিবি এতিয়া, নেকান্দিবি। যি হ'ল হৈ গ'ল, চব ঠিক হৈ যাব। দুদিনমান হয়তো নন্দিনীয়ে মোলৈ মনত পেলাই কান্দিব, নেকান্দিবও পাৰে। ইমান ভাল ল'ৰা পাইছে, ইঞ্জিনিয়াৰ, লাখ লাখকে টকা পাব। আমাৰ দৰে মানুহক চাগে পাহৰিয়ে যাব। তই তাইক পাহৰিব পাৰিবি? মৰিলে পাৰিম। আৰু এনে অভিনয় অমনে কৰে। অমনৰ এই অভিনয় সকলোৱে চাইছে। অমন সকলোৱে চিনি পায়, তোমাক বহু লোকে চিনি পায়, বহু লোকে নাজানে। অমনৰ ঘৰ ক'ত যদি কয়? মোৰ ঘৰ একচুৱেলি যদি ক'বলৈ যাওঁ, মোৰ ঘৰ তামোলপুৰ, কালাগুচি বুলি গাঁও এখন আছে, তাতে মোৰ ঘৰ, মোৰ দেউতাৰ ঘৰ। তাৰ পৰাই আহিছোঁ আৰু। কেনেকৈ মানে মানুহে কয় নহয়, বহু বস্তু বহুৱে ভাল পাব পাৰে, বহু লোকে ভাল পাব পাৰে, কিন্তু তুমি অভিনয়টো কিয় বাছি ল'লা? অভিনয়টো বাছি লোৱাৰ বেলেগ কাৰণ নহয়। অভিনয়টো বাছি লোৱাৰ আগৰ পৰাই প্ৰথম হ'ল চবে যোনবিলাকে এইটো লাইনত আহে, চেলিব্ৰিটি লাইনত, প্ৰথমতে চবে সেই লাইমলাইট বোলা সেই ৰঙীন পৃথিৱী এখন দেখে। মোৰো এনেকুৱা এটা সপোন আছিল যে ৰঙীন পৃথিৱী এখন ময়ো দেখিছিলোঁ এটা সময়ত। তাৰপিছত প্ৰথমতে সেই মঞ্চত যেতিয়া দেউতাহঁতে থিয়েটাৰ দেখুৱাবলৈ লৈ গ'লে সেনেকৈ দেউতাহঁতৰ লগত চাওঁ আৰু। তেতিয়া ভাইটিও মোৰ সমানে, মোতকৈ মোটামুটি এবছৰমান সৰু হ'ব। চ' ভাইটিও মোৰ সেই অভিনয় একেলগে আমাক যেতিয়া চাবলৈ নিয়ে, ভাইটি শুই যায় কিন্তু মই হ'লে চাই থাকোঁ। সেনেকুৱা সেই তেতিয়াৰ পৰাই মানে মঞ্চত উঠোঁ, বা দেউতাহঁতেও সেনেকৈ চিনাকি থাকে গাঁৱৰ, সেনেকৈ একবাৰ মঞ্চত উঠিব দিয়ে, দুবাৰ মঞ্চত উঠিব দিয়ে, এনেকৈ মঞ্চত লাহে লাহে ইণ্টাৰেষ্ট আহি এনেকৈ সোমাই গ'লোঁ আৰু। মানে অভিনয়টো একেবাৰে তেজত সোমাই গ'ল নেকি? এইটো ক'ব নোৱাৰোঁ এতিয়া কেনেকৈ মানে কেলৈ কৈছে তেজত সোমাই গ'ল বুলি? দৰ্শকসকলে হয়তো জানেই যে প্ৰতিটো সংলাপ, বিশেষকৈ যদি মই ক'বলৈ যাওঁ এইখিনি মুহূৰ্তত, ট্ৰেজেডি কিং আমাৰ ভ্ৰাম্যমাণ মঞ্চৰ যিজন ট্ৰেজেডি কিং মৃদুল ভূঞা ডাঙৰীয়াৰ একদম একান্ত শিষ্য
যদি কোৱা যায় হয়নে কাৰণ সাংঘাতিক ধৰণে অভিনয় কিছুমান কৰে আৰু তেনেকুৱা সংলাপ কিছুমান এতিয়া মুখস্থ আছে নেকি সংলাপটো মুখস্থ আছে বাৰু অকণমান পাৰি নেকি দৰ্শকলৈ দেখুৱাব পাৰি কিছুমান মানে সংলাপ কিছুমানতো মানে আমি ৰিলত চাওঁ বা সামাজিক মাধ্যমত চাওঁ আজি অসমীয়ানৰ যোগেৰে দৰ্শকসকলে তোমাৰ অমনৰ অভিনয় অকণমান চাওকচোন কেনেকুৱা পায় ঠিক আছে মই মোৰ নিজৰে এটা সামান্য ডায়লগ এটা কৈ দেখাইছো Sure. হয় একো নহয় কাৰণে মৰম কৰিছো দয়া কৰিছো পুতৌ কৰিছো কাৰণ তই মোৰ একোৱেই নহয় আৰে চালা দেউতাৰ ওচৰত টিউচন কৰিবলৈ যাওঁ মনে মনে তোৰ চকুলে চাওঁ তই দেখাৰ আগতে চকু নমাই আনো কিয় জান কাৰণ তই মোৰ একোৱেই নহয় বহুত কিবা কিবি হয় কিন্তু সেইখিনি পাতিম আমি অমন এটা কথা কওঁ এইখিনি মুহূৰ্তত পঢ়া শুনা হৈ আছে নে শেষ পঢ়া শুনা কমপ্লিট কৰিলো মই কি কৰিলা মই অভিনয়ত জুবিনদাৰ যোনখন অভিনয় ৰাজগড় আছে তাতে ডিপ্ল'মা কৰিলোঁ প্লাছ জাগিৰোড কলেজৰ পৰা এক্টিঙত ডিগ্ৰী কৰিছিলোঁ ত' সেনেকৈ আৰু তুমি উল্লেখ কৰিলা মই নামটো লোৱাৰ আগতেই তুমি ক'লা জুবিনদাৰ কথা ক'লা অকণমান যদি জুবিনদাৰ কথা পাতো বেয়া নাপাওঁ জুবিনদাক লগ পাইছিলা পাইছিলোঁ ওচৰৰ পৰা পাইছা একদম কথা পাতিছা পাইছোঁ কেনেকুৱা লাগিছিল কথা মানে কি কথা পাতিছিলা অকণমান কথা মানে সেইখিনি সময়ত মই তেতিয়া প্ৰথম মানে গুৱাহাটীত আহিছিলোঁ আৰু অভিনয় জগতখনলৈ গুৱাহাটীত আহি প্ৰথমতে যি চং ষ্টুডিঅ' বুলি ৰাজগড় এটা মানে হেৰি দীঘলী পুখুৰী তাৰপিছত জুবিনদাৰ তাৰমানে জংকীবাৰ সোঁৱৰণিত স্কুলখন খুলিছে বুলি গম পাইছোঁ আৰু অভিনয় বুলি ৰাজগড়ত লগালগ তাতে মন্দা বুলি জুবিনদাহঁতৰ একদম ক্ল'জ ত' মন্দাই সেনেকৈ এডমিশ্যন ল'লোঁ এডমিশ্যন লৈ ষ্টাৰ্ট কৰোঁতে জুবিনদাৰ সেইখিনি সময়তে আমাৰ যেতিয়া ছিজন চলি আছিলে সেইখিনি সময়তে ডিপ্ল'মাৰ সময়তে মানে তাৰমানে ক'ভিড আহি গৈছিলে চ' তাৰে আগমুহূৰ্তত জুবিনদাৰ বাৰ্থডে ছেপ্টেম্বৰত চ' সেই বাৰ্থডেৰ দিনাখনৰ সেই চিনখিনি সেই দৃশ্যখিনি পাহৰিব নোৱাৰোঁ সেইদিনা জুবিনদাৰ এখন কিতাপ ৰিলিজ হৈছিলে জুবিনদাৰ নিজৰ ফালৰ পৰা এখন কিতাপ ৰিলিজ কৰিছিলে আৰু সিদিনা মানে যোনখিনি জুবিনদাৰ লগত কথা পাতি বেছি আমাৰ লগ হোৱা নাই এবাৰ বা দুবাৰে সেনেকৈ জুবিনদাই কেতিয়াবা ষ্টুডিঅ'ত অভিনয়ত নিজৰ এটা ষ্টুডিঅ' আছিলে চ' জুবিনদাই যেতিয়া ষ্টুডিঅ'ত বহি থাকে তেতিয়া সেনেকৈ কেতিয়াবা লগ কৰা যায় বা জুবিনদাই আমাকো লগ কৰিব আহিছিলে বা আমিও সেনেকৈ জুবিনদাৰ লগত ফটো চটো সেনেকৈ আৰু সামান্য এজন ফেন হিচাপে লগ পাইছিলোঁ তুমিতো বিভিন্ন লোকৰ অভিনয় কৰিছা বা মানে কি বুলি কোৱা হয় যাক আমি যে ৰিলছবিলাক বনাওঁ তেনেকৈ প্ৰস্তুত বহু অভিনেতাৰ কৰিছা মৃদুলদাৰ কৰিছা আমাৰ বেহাৰবাৰী আউটপোষ্টৰ কে মোহনৰ কৰিছা আৰু কেনেকুৱা কাৰ অকণমান যদি কোৱা প্ৰথম আৰম্ভ কৰিছিলোঁ মই মৃদুলদাতকৈ প্ৰথম আৰম্ভ কৰিছিলোঁ মই যতীনদাৰ এটা ডাইলগ আছিলে মানে এই চাহ জানমণি নে কি এখন চিনেমাত পাহৰিলোঁ চিনেমাখন তেতিয়া চাহ একাপ দিব আহে মানে চাহ একাপ টেষ্টি নহয় সেইটো ৰিলটো সেই ডাইলগটো বহুত ভাইৰেল হৈছিলে ত' সেই ডাইলগটো প্ৰথম কৰিছিলোঁ প্ৰথম কৰাৰ পিছত সেনেকৈ তাৰপিছত উৎপলদাৰ নাটক এখনৰ ডাইলগ এটা কৰিলোঁ সংগীবিহীন সম্ৰাট বুলি তাৰপিছত সেনেকৈ উঠি আহি গ'লো আৰু লাহেকৈ কেনেকৈ কি হ'লো ময়ো গম নাপাওঁ আচলতে সেয়াই সময়ে মানুহক কেতিয়া ক'লৈ কোনফালে লৈ যায় কোনো গম নাপায় আৰু অমনো ঠিক তেনেকৈ ভবা নাছিল কেতিয়াও এনেকুৱা এজন হ'ম বুলি বা আজি তেনেকুৱা এজন হৈ দেখুৱালে বাকী বহুত আছে বাৰু নাই সেইটোৱে কৈছোঁ আছে উঠি আছে মানে একেবাৰে উঠাটো বেয়া একেচাতে উঠি যোৱাটো বেয়া ষ্টেপ বাই ষ্টেপ মানুহ উঠিব লাগে তেতিয়া পটককৈ সৰি পৰিলেও দুখ পাবলৈ অলপ কষ্ট নহয় কিন্তু একেচাতে যদি উঠি যোৱা থাপকৈ পৰিলে সেই তেনেকুৱা ধৰণৰ কথা হয় এনেকৈ পৰিও পাইছোঁ বাৰু সেইখিনি কথা শুনো নেকি অকণমান পৰিও পাইছোঁ শুনি যাওঁ তেতিয়া ভাল লাগিব শুনি যাওঁ মানে বেলেগ একো নহয় মই মানে মানুহটো কেনেকুৱা বহুতে যোনবিলাকে মোৰ অভিনয় চাই থাকে ৰিলছত সেইবিলাকে গম পায় মোৰ মানুহটো এনেকুৱা যদি মই কেমেৰা কৰি থাকোঁ মই একদম ভিতৰত সোমাই যাওঁ সেইটো কাৰণে মোক যোৱাকালি নে যোৱা পৰহি মৃদুলদাই কৈছে যে 100% সোমাই নাযাবা 80% সোমাবা বাকী 20% নিজে হৈ থাকিবা মানে চ' সেইটো বেয়া আচলতে কিন্তু মোৰ মানে এনেকুৱা আছিল সেইখিনি সময়ত সোমাই যাওঁ মানে কেমেৰা যদি কৰি থাকোঁ সোমাই যাওঁ যদি মই নিজে অভিনয় কৰি থাকোঁ সোমাই যাওঁ সিদিনা মানে কি আছিল আমি টেৰেছত যিহেতু বাহিৰৰ মানে নেচাৰটো ভাল ত' দূৰৰ নেচাৰটো ভাল আহে চ' টেৰেছত ধুনীয়াকৈ ৰ'দ পৰিছে ধুনীয়াকৈ টেৰেছত বোলো শ্বুট কৰোঁ মোৰ শ্বুট অলৰেডি হৈ গ'ল মই কমপ্লিট কৰিলোঁ মোৰ লগৰ এজনে কৰি আছিল শ্বুটটো মানে তাকো উঠাব লাগে আৰু একেলগে মই ফেমাছ হৈছোঁ ময়ো ফেমাছ হ'ম মানে সেইটো তাক উঠাবলৈ গৈ পেলাই তাক এটা গানত শ্বুট কৰিব দিলোঁ মই মানে তাক দুবাৰমান আগতে কৰিলোঁ মানে ৰিটেক কৰিলোঁ তাৰপিছত তাৰ এক্সপ্ৰেশ্যন এটা ভাল আনে আৰু মোৰ কেনেকুৱা মানে এক্সপ্ৰেশ্যনটো যদি ভাল নাই মোৰ একদম মানে সন্তুষ্ট নহয় মই নিজে সন্তুষ্ট নহয় চ' সেইটো কাৰণে সি ধুনীয়াকৈ কেমেৰা কৰিছে মই কেমেৰা কৰিছোঁ মই বেক আহি আছোঁ তাৰপিছত সিও এনেকৈ ফ্ৰণ্ট আহি থকাৰ চিন এটা মানে লিপচিং কৰি গান এটাত ফ্ৰণ্ট আহি থাকিব লাগে মই এনেকৈ বেক গৈ থাকিব লাগে সেই বেক গৈ থাকোঁতে কেনেকৈ কি হ'ল নাজানো অলপ স্পীডো আছিল লাষ্ট টেক সেই এনেকৈ ফ'ৰ্থ ফ্ল'ৰৰ পৰা চাগে ফ'ৰ্থ ফ্ল'ৰৰ পৰা ছেকেণ্ড ফ্ল'ৰত পৰিছোঁ তুমি পৰিছা
কিমান দিনৰ কথা এইটো বেছি দিন নহয় 4-5 মাহ হ'ল কিবা হৈছিল হৈছিল মানে ইয়াতে মোৰ এতিয়াও আছে 6টা চিলাই আছে ইয়াতে পিছফালে এতিয়া সুস্থ এতিয়া সুস্থ তুমি ক'লা কিছুমান কথা মই শুনিলোঁ আৰু এইখিনি মুহূৰ্তত মই এটা প্ৰশ্ন কৰোঁ তোমাক প্ৰশ্নটো এনেকুৱা ধৰণৰ মানুহে যে কয় যে বেলেগক কেতিয়াও অনুকৰণ নকৰিবি নিজেই যিটো পাৰ সেইটো কৰ বুলি কয় কিমানটো তুমি মানি লোৱা এইটো কথা কাৰণ এইকাৰণে কৈছোঁ তুমিতো বহু মানুহৰ অভিনয় কৰিছা বা অভিনয়খিনি তুমি আওৰাইছা আওৰাই পেলাই তোমাক আজি অমন বুলি মানুহে চিনি পাইছে 2জন বা 10জনে সেই ক্ষেত্ৰত মানুহে যেতিয়া কয় তোমাক যে বেলেগৰটো কেতিয়াও মানে নকৰিবি কপি নকৰা বুলি কয় সেইটো কিমান মানি লোৱা তুমি বেলেগৰ পৰা এতিয়া চাওক প্ৰত্যেকজন এতিয়া ময়ো যদি কপি কৰিব যাওঁ যদি মই মৃদুল দাকো কপি কৰিছোঁ বা মই যতীন দাকো যদি কপি কৰিছোঁ যাকে কপি নকৰোঁ সেই একজেক্ট মৃদুল ভূঞাজন সেই একজেক্ট উৎপল দাসজন সেই একজেক্ট যতীন বৰাজন মই হ'ব নোৱাৰোঁ মোৰ নিজস্বতা কিবা এটা লাগিবই আৰু এতিয়া কপি কৰা বুলি কৈ দিয়াটো সহজ কথা কিন্তু সেইখিনি কথা যেতিয়া নিজেই মই প্ৰথম মই ডাইলগবোৰ কি কৰিছিলোঁ ডাইলগবোৰ যেতিয়া লিপচিং কৰিলে অকল মই লিপচিংটো লগাই দিওঁ লিপচিংটো লগাই পেলাই সেইটো লিপচিং কৰোঁ লিপচিং কৰিলেও কি হয় সেই তেওঁ যোনখিনি যদি সেইটো ফুটাই উঠাব লাগে তেনেহ'লে তেওঁ যোনখিনি এনাৰ্জিত তেওঁ যোনখিনি ডাইলগ দিছে সেইটো মই নিজে হ'লেও মাইণ্ডত ভাবি ল'ব লাগিব যে এইটো এনাৰ্জিত তেওঁ দিছে যিহেতু মোৰটো যদি মিলিব লাগে ছেম লিপচিঙত চ' সেইখিনি এনাৰ্জি দিব লাগিব চ' অনুকৰণ বোলা বস্তুটো এই কপি বোলা বস্তুটো এটা পৰ্যায়লৈকে কপি কৰিব নালাগে কিন্তু যদি নিজস্ব কিবা এটা টেলেণ্ট আছে সেইটো কপি বুলি ক'ব নোৱাৰি আৰু মই যোনটো কৰি আছোঁ সেইটোতো মই আজিৰ ডেটতো মই কপি বুলি নকওঁ মানে এইটো অভিনয় কৰি গৈছা তেওঁৰ এটা কলা আছে সেই কলা দৰ্শকসকলক দেখুওৱাৰ তেওঁ চেষ্টা কৰিছে আঁকোৱালি লওক আপোনালোকে সেইটোৱে উঠি অহা এটা প্ৰজন্ম বা উঠি অহা এজন যুৱক আৰু এই যুৱকজনক আপোনালোকে সাহস দিয়ক কাৰণ যদি পুলিটো সৰুতেই মাৰি পেলায় তেতিয়া সেই বটবৃক্ষজোপাৰ ছাঁত আপোনালোকে জীয়াব নোৱাৰিব কেতিয়াও আৰু যদিহে লহপহকৈ বাঢ়ি অহা পুলিটো আপোনালোকে সাৰ দিয়ে তেতিয়াহ'লে এজোপা ডাঙৰ গছ হ'ব আৰু সেই গছজোপাই আপোনালোকক কোনোবাখিনিত সহায় কৰিব অমন বাকী কেতিয়াবা হয়তো ফিল্ম ইণ্ডাষ্ট্ৰীলৈ যোৱাৰ মন আছে কৰিবলৈ আছে কেনেকুৱা ধৰণৰ কি প্ৰস্তুতি চলাইছে আপুনি প্ৰস্তুতি মানে মোৰ অলপ এতিয়া মানুহবিলাকে ক'লে মানুহবিলাকে ভাবিব মোৰ অহংকাৰটো বেছি কিন্তু মোৰ অলপ প্লেনিংবোৰে অলপ বেলেগ ধৰণৰ মানে মই যদিও ফিল্ম কৰিব বিচাৰোঁ মোৰ এনেকুৱা লাগে কিবা নিজস্ব ইউনিক কিবা এটা লাগে কাৰণ মই কিয় সেইটো বস্তু ফিল কৰোঁ আজি অতদিনে মই চাউথ দেখি আহিছোঁ চাউথৰ ফিল্ম আমি চবেই চাওঁ চাউথ দেখি আহিছোঁ কিন্তু কি হ'ল এটা সময়ত চাউথ বহুত তলত আছিল আমাৰ জলিউডতকৈ তলত আছিল কিন্তু এতিয়া চাউথৰ লেভেলটো চাওক আমাৰ জলিউডৰ লেভেলটো এটা জেগাত মানে ৰৈ গৈছেগৈ সেইখিনিয়ে বস্তু আহি থাকিব সেইখিনিয়ে বস্তু সেইটো নালাগে অলপ এক্সট্ৰা হওক চামথিং ময়ো ট্ৰাই কৰিম কিবা এটা কৰিবলৈ আৰু কিছুমান নিজৰ প্লেনিং আছে মানে বেলেগৰ চিনেমা এখনত গৈ পেলাই কাম কৰাত কৰি প্ৰথম এইটো বিচাৰোঁ যে নিজেই প্ৰথম সেই লেভেলৰ কাম এটা মই নিজে কৰোঁ প্ৰথম বেলেগৰ চিনেমা এখনত যোৱাটো ভাল এতিয়া ভাল এটা সুযোগ পালেতো ময়ো যাম কিন্তু সেই প্ৰজেক্টটো বা সেই কামটো মই নিজস্ব হিচাপে কৰিব পাব লাগিব বা তাতে কিবা এটা মই অসাধাৰণ এটা দেখিব পাব লাগিব তেতিয়াহে মই যাম চাগে সেইকাৰণে মই বহুত যোৱাও নাই মানে সেই কেমেৰাতে কৰি আছোঁ তুমি সেইখিনি বাৰু মই শুনিলোঁ বহুখিনি কথা ক'লা এইখিনি মুহূৰ্তত যদি মই কওঁ যে তুমি আজি কিবা এটা কৰি আছা কৰি থকাৰ মাজত তোমাক 10জনেহে ভাল পায় তোমাক কিন্তু 90জনে বেয়া পায় কোনোবাখিনিত শুনিব লগা হৈছে নেকি মানুহৰ পৰা যে তই কিয় এইবিলাক কৰিব লাগে তই ইমান মানুহক মানে মই যি ক'লো অথনি কপি কৰা বা কিয় কৰিব লাগে এনেকৈ কোনোবাই কৈছে অভিনয়ৰ ক্ষেত্ৰত শুনা নাই কিন্তু মোৰ এনেকুৱা হৈছে বহুত লগে এই মাজতে মই কণ্ট্ৰভাৰ্চিটো সোমাইছিলোঁ মানে এই জুবিন দা যেতিয়া ঢুকাইছিলে এতিয়া বহুতখিনি কথা মানে মই আৱেগিক হৈ পেলাই বহুতখিনি কথা কৈছিলোঁ আৰু সেইখিনি কথাৰ ক্ষেত্ৰত মই কণ্ট্ৰভাৰ্চিটো সোমাই গৈছিলোঁ অকল আৱেগিক বুলি নহয় কিছুমান সঁচা কথাও কৈছিলোঁ মানে য'ত মই বহুত কণ্ট্ৰভাৰ্চিত সোমাই গৈছিলোঁ সেইটো কথাত কেতিয়াও কোৱা নাই যে তই অভিনয় কিয় এনেকৈ কপি কৰিব লাগে কি কথা কিন্তু এইটো কথাত কৈছে যে তই এইবিলাক অভিনয় কৰিয়েতো মানুহৰ পৰা মৰম পাই আছ তই এইবিলাক কণ্ট্ৰভাৰ্চিত সোমাব কিয় লাগে মানে সেইটো কথাটো মোক কৈছে মানে ভাল পায় ভাল নোপোৱা নহয় মোৰ ফ্ৰেণ্ডছখিনিও ছাপোৰ্ট কৰে যোনখিনি তুমি যিটো ফেচবুক পেজৰ পৰা আপলোড কৰা ভিডিঅ' নামটো কি আছিল এডি প্ৰডাকশ্যন সম্পূৰ্ণ নামটো যদি শুনিব এডি প্ৰডাকশ্যনৰ অমন দাস প্ৰডাকশ্যন অমনৰ সুধি পেলাওঁ দৰ্শকসকলে যিহেতু জানিব বিচাৰে সেইবাবে সুধিব বিচাৰিছোঁ প্ৰেম হৈছে নাই হৈছে প্ৰেমত পৰা হৈছে আমি দৰ্শকসকলক ক'ব নোৱাৰোঁ তেতিয়াহ'লে অমন
চিংগল আছে বুলি? নাই এতিয়া বৰ্তমান মানে কি আৰু বৰ্তমান নোৱাৰে আৰু উম। ক'বলৈ পিছলৈকে ক'বলৈ পাৰিলে নাজানো আৰু এতিয়া বৰ্তমান কোনেও নোৱাৰে আৰু ছিংগল আছে বুলি ক'ব। আৰু অলপ খুচৰি চাওঁ তেতিয়াহ'লে অমনৰ লগত আপোনালোকে যিটো পেজত ভিডিঅ' চাই থাকে এডি প্ৰডাকশ্যন উম। তাত এগৰাকী ছোৱালী ওলায় কোন সেইগৰাকী ছোৱালী মোৰ বাবে নহয় দৰ্শকসকলৰ বাবে ছোৱালীজনী এতিয়া প্ৰথমতেতো এক্ট্ৰেছে আছিল মোৰ লগৰ মানে কো আৰ্টিষ্টে আছিল তাৰপিছত কেনেকৈ আৰু প্ৰত্যেকটা ভিডিঅ'তে সেইজনী ছোৱালী অহা হ'ল বা কেনেকৈ কি হৈ থাকিল গম নাপাওঁ আৰু সেইখিনি অভিনয় কিন্তু মানিব লাগিব সুন্দৰ অভিনয় দুয়োৰে আৰু কোনো এটা পৰিৱেশ তেওঁলোকে ৰাইজক দিব পাৰিছে সেই অভিনয়ৰ যোগেৰে আৰু সেইবাবে হয়তো অমনক বা অকণমান যদি পাৰি তোমাৰ ছোৱালীগৰাকীৰ নামটো ক'ব পাৰি বৰ্ণালী হাজৰিকা ঠিক তেনেকৈ অমনৰ অভিনয় বা বৰ্ণালীৰ অভিনয় দৰ্শকসকলে আঁকোৱালি লৈছে আৰু এনেদৰে অভিনয় কৰি যোৱা তাৰে কামনা কৰিলোঁ কি ক'বা লাষ্ট শেষত অসমীয়া বেলেগ একো নকওঁ মোক যেনেকৈ মৰম দি আছে সদায় এনেকৈ মৰম দি যাব আৰু অসমখন মানে ধুনীয়া কৰি ৰাখিব সেউজীয়া কৰি ৰাখিব এটা ভাল পৰিৱেশত সকলোৱে জীয়াই থাকক আৰু লগতে অসমীয়ানৰ মঞ্চৰ পৰা ক'বলৈ বিচাৰিছোঁ অসমীয়ান এই চেনেলটো যোনে চলাই আছে প্ৰত্যেকগৰাকীকে আপোনালোকে ছাপোৰ্ট কৰক এই চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক ফ'ল' কৰক বাছ সেইখিনিয়ে কথা আৰু এটা কথা কওঁ গুৰু শিষ্যৰ যেতিয়া মিলন হৈছিল মানে তেওঁ কৈছেই মৃদুল ভূঞা তেওঁৰ গুৰু আৰু মৃদুল ভূঞাৰ অভিনয় তেওঁ ইতিমধ্যে বহুবাৰ কৰি গৈ বা ইতিমধ্যে তেওঁ মৃদুল ভূঞাৰ অভিনয় কৰি আছে একাধাৰে সেই গুৰু শিষ্যৰ মিলনৰ যিটো ভিডিঅ' সেই ভিডিঅ'টো মই এইখিনি মুহূৰ্তত দৰ্শকসকলক অকণমান লগাই দিব বিচাৰিছোঁ কাৰণ সেইখিনি মুহূৰ্তত মই উপস্থিত আছিলোঁ সেই ঠাইত আৰু মোৰ টীম উপস্থিত আছিল মই উপস্থিত আছিলোঁ মোৰ কেমেৰা সহযোগী হীৰক আছিল মোৰ কাষত থকা মোৰ গোবিন্দ আছিল সেইখিনি সময়ত কেনে এটা পৰিৱেশ হৈছিল মৃদুলদাৰ সেই ঘৰখনত এই পৰিৱেশটো মই এইখিনি মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছোঁ এনেদৰে অমনে গুৰুক লগ পাইছিল অৰ্থাৎ মৃদুলদাক লগ পাইছিল কাৰণ মৃদুলদা 9 মাহ থিয়েটাৰত থাকে সকলোৱে জানে আৰু মৃদুলদাক 3 মাহৰ বাবে আহে অমনে লগ পাবৰ বাবে হাবাথুৰি খাই থকাৰ দৰে হয় কাৰণ তেওঁ কৈছেই ভগৱানৰ দৰে তেওঁ তুলনা কৰে যাক মৃদুলদাক আৰু মৃদুলদাৰ বাবে আজি হয়তো অমনক মানুহে চিনি পাইছে কাৰণ মৃদুলদাৰ প্ৰতিটো সংলাপ যিটো সংলাপ মৃদুলদাই হয়তো পাহৰি যায় কিন্তু অমনে সেই সংলাপ জীয়াই ৰাখে আৰু মৃদুলদাই কৈছিল এইখিনি মুহূৰ্তত যে মই যিখিনি সংলাপ পাহৰি যাওঁ বা আমি যিখিনি সংলাপ মাত্ৰ কৰি যাওঁ সেই সংলাপখিনিক নতুন এটা ৰং দিয়ে এই অমনহঁতৰ নিচিনা কিছুমান ল'ৰাই মোৰ খুব ভাল লগা কথা কি মই কি নাটক কৰিছোঁ মই নিজে নাজানো কিন্তু এটা কথা ঠিক মই কৰা নাটকক মোতকৈ বহুত বেছি প্ৰাণৱন্ত কৰি দিয়ে অমনে এইটো কিন্তু মই বহুত বহুত ধন্যবাদ জনাইছোঁ কাৰণ মই কি কৰিছোঁ মই নিজেও নাজানো কিন্তু মই মোৰ অভিনয় মোৰ সংলাপ ইয়াৰ মুখত চালে মই যথেষ্ট শিকিব পাৰিছোঁ যে ক'ৰবাত যেন মই কুটি কৰিছোঁ নে কি কৰিছোঁ মোৰ এক্টিংটো বেলেগে কৰিলে মই দেখা পাওঁ গতিকে নিজক শুধৰোৱাৰ চেষ্টা কৰিছোঁ কৰাৰ কাৰণে ভাল পাইছোঁ কাৰণ আমি নাটক কৰি গুচি যাওঁ মই ভাবোঁ আমাক চবে পাহৰি গৈছে কিন্তু আমি কৰা নাটক আমি কৰা সংলাপ আমি কৰা অভিনয়ক যেতিয়া তোমাৰ মানুহে জীৱন্ত কৰি ৰাখিছে তেওঁলোকক বহুত বহুত ধন্যবাদ হয়নে সেইটো নাজানো আৰু মই দৰ্শকসকলক সেই ভিডিঅ'টো লগাই দেখুৱাইছোঁ আৰু শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে অসমীয়ান পেজটো আপোনালোকে যদি ফেচবুকত চাই আছে আপোনালোকে পেজটো ফ'ল' কৰক আৰু ইউটিউবত যিসকলে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰক শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি ইমানতে এৰিছোঁ চাই থাকিব অসমীয়ান ধন্যবাদ